কৃষ্ণ 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 পৰম কৃপালু ভক্তি সুধা সন্ধানী ক্ষেত্ৰত নামঘোষা পাঠ ব্যাখ্যা অনুষ্ঠান এই অনুষ্ঠান ভাগি আঁত ধৰিবৰ বাবে আমাৰ মধ্যমণি হিচাপে আমাৰ গোলাঘাট জিলা শাখাৰ পৰা গোলাঘাট জিলা শাখাৰ সভাপতি তথা গুৰুজনাৰ একান্ত সেৱক আমাৰ সবাৰে শ্ৰদ্ধাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আমাৰ চন্দ্ৰ হাজৰিকা প্ৰভুজন আমি তেখেতৰ শ্ৰী চৰণত আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছো আৰু বিভিন্ন প্ৰান্তৰৰ পৰা মোবাইল যোগে সংযোজিত হৈ থকা মোৰ কৃপালু বাপাই সমস্ত সবার শ্ৰী চৰণত আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আজি এই অনুষ্ঠান ভাগিৰ নামঘোষা পাঠৰ বাবে আমাক আপোনালোক সমস্তই আগবঢ়াইছে আমি ইমানৰ যোগ্য নহয় তথাপি আপোনাৰ খবৰ এই আজ্ঞা আমি শিৰগত কৰি আৰু সমস্তৰে শ্ৰী চৰণত সেৱা ধৰি আমি আগবাঢ়িছো কৃষ্ণ নামঘোষা শ্ৰী কৃষ্ণায় নমো নমঃ কৃষ্ণ হৰি রাম কৃষ্ণ কৃষ্ণ ছবি কৃষ্ণ মুক্তি তনি ইহজিতু কেহি ভকত কনমু ৰসময় মাগু ভকতি সমস্ত মস্তকমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপি যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসকৰু হৃদয়ত রাম উপাসকৰু হৃদয়ত কৃষ্ণ আজি আমি 330ৰ পৰা আৰম্ভ কৰিছো কৃষ্ণ সমস্ত শ্ৰী চৰণত সেৱা ধৰি আমি আগবাঢ়িছো কৃষ্ণ নাৰায়ণ নাম নৰ সমস্তৰ প্ৰসিদ্ধ চৌৰ বিশেষ অনেক জন্মৰ সঞ্চিত পাতক স্মৰণে হৰে নিশেষ ৰাম স্মৰণে হৰে নিশেষ কৃষ্ণ হাজৰিকা প্ৰভু আপোনালৈ সেৱা ধৰিছো কৃষ্ণ কৃষ্ণ আমাৰ সকলোৰে সন্মানিত আজিৰ এই প্ৰাৰ্থনা সভাৰ সঞ্চালিকাৰ আসনত উপবিষ্ট হোৱা এগৰাকী চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ লগতে আজি পাছৰ আসনত উপবিষ্ট হোৱা আমাৰ সুকণ্ঠী সকলোৰে শ্ৰদ্ধাৰ শিল্পী বৰদলৈ বাপৰ গোসানী চৰণলৈ সেৱা নিবেদন কৰিছোঁ আমাৰ এই ভক্তিসুধা সন্ধানী সত্ৰৰ সভাপতি উপসভাপতি উপদেষ্টা মণ্ডলী বিষয়ববীয়া সমস্ত বিভিন্ন স্থানৰ পৰা মোবাইল যোগে সংযোগ স্থাপন কৰি ৰখা অহা সমস্ত বাপ বান্ধৱ আই মাতৃৰ গোসানী চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ আৰু আপোনাসৱে আমাক আজি অলপ পৰ্যালোচনা কৰিবৰ কাৰণে দায়িত্ব দিছে আমাৰ ইয়াৰ যোগ্যতা তিনি সীমিত তথাপিও আপোনালোকৰ আদেশ আৰু আশেষ দুয়োটাকে শিৰোগত কৰি আমি এই দায়িত্ব পালন কৰিবৰ কাৰণে আগবঢ়া হৈছে ইয়াত যদি কোনোবাখিনি অপৰাধ হয় আপোনাসৱে মৰীক্ষণ কৰি আৰু ভুলখিনি শুধৰাই দি যেন আপোনাসৱে কৃপা কৰিব আপোনাসৱৰ চৰণলৈ মই সেৱা নিবেদন কৰিলোঁ কৃষ্ণ 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 এয়া
নাম মহিমা চলি আছে। আপোনাৰ সবে জানে যে নামৰ মহিমা যে সীমাহীন। ভগৱন্তৰ নামৰ মহিমা হেনো বহুত ওপৰত। ভগৱন্তৰ নিজেই নামৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰো বুলি অৰ্জুনৰ ওচৰতো কৈছে, উদ্ধৱৰ ওচৰতো কৈছে। এনেকৈ সেই নাম মহিমা ৰেকৰ্ড কৰাই এই নাম মহিমা পতলৰ উদ্দেশ্য মহাপুৰুষ মাধৱদেৱে নামৰ মহিমা ইয়াত প্ৰকাশ কৰিছে। ইতিমধ্যে নাৰায়ণ নামৰ এটা মহিমা ইয়াত ক'ব খুজিছে যে নাৰায়ণ নাম নৰ সমস্তৰ প্ৰসিদ্ধ চৌৰ বিশেষ। প্ৰসিদ্ধ মানে বিখ্যাত চোৰৰ দৰে, এটা ডাঙৰ চোৰ, কৌশল মানে চুৰি কৰাৰ কৌশল জানে। নাৰায়ণ নামটো এই নৰসকলৰ ক্ষেত্ৰতহে কৈছে, কাৰণ পাপ বিলাক আমাৰ নৰৰহে হয়, অন্য ইতৰ প্ৰাণী কোনো পাপ নহয়, কাৰণ সিহঁতৰ পাপ হোৱাৰ কোনো ব্যৱস্থাই নাই। সিহঁতক প্ৰাকৃতিক নিয়মে চলিবলৈ দিছে। মাত্ৰ আমি মানুহে আমাৰ মনে প্ৰাণে চিত্তে আমি কেতিয়াবা বহুত পাপ কৰ্মত জড়িত হৈ পৰোঁ। সেইকাৰণে এই পাপ কৰ্মবোৰ কেৱল মানুহৰ ক্ষেত্ৰতহে খাটে, আৰু সেই পাপৰ কাৰণে আমি কৰ্মফল কৰিব লাগে বা তাৰ ফল ভোগ কৰিব লাগে। গতিকে পাপ বিলাক আমাৰ বহু জন্ম ধৰি সঞ্চিত হৈ থাকে। তাৰমানে সেইবিলাক আমি যেতিয়া আগৰ জন্মত কৰা পাপখিনি যদি আমি খণ্ডন কৰিব নোৱাৰিলো, ঈশ্বৰৰ নাম নললো, তেতিয়াহ'লে সেই পাপবোৰ জমা হৈ থাকিল। আকৌ এই জন্মটো তেনেকৈ আহি তেনেকৈ সেই পুৰা আগৰ পাপ বিলাকো থাকিল, আকৌ লগতে আকৌ তেনেকৈ জন্মান্তৰ যিমান পাপ আছে এইবোৰ সঞ্চিত হৈ থাকে। ইমান সঞ্চিত পাপে মানুহটোক কেতিয়াও সৎ চিন্তা কৰিবলৈ, ঈশ্বৰ চিন্তা কৰিবলৈ সুবিধা নিদিয়ে। আৰু পাপৰ ফলত পাপ কৰ্ম কৰিবলৈহে মন যাব। কাৰণ এজন মদ খোৱা মানুহে যেতিয়া মদ খাই থাকিব, শৰীৰটো গোটেই এডিক্টেড হৈ যাব, তেতিয়া সি মদ খোৱাৰ কথাই চিন্তা কৰিব, তাক যিমানে বুজাওক কেতিয়াও নুবুজে। এতিয়া পাপী মানুহ বিলাকে যেতিয়া পাপটো সঞ্চিত হৈ থাকে, সেইবিলাকে পাপ কৰ্ম কৰিবলৈহে তাৰ মন কৰি থাকিব, কাৰণ তাৰ শৰীৰটোত মনত প্ৰভাৱ কৰিব পাপে। সেইকাৰণে তাৰ পাপ কামবোৰ ভাল বুলিয়েই ভাবে, সেইবিলাক যে বেয়া কাম সেইটো নাভাবে। সি ভাবি পালেই এইটো বেয়া কৰ্ম বুলি জানিলেই পাপ কৰ্ম নকৰিলেহেঁতেন, কিন্তু সেইটো কথা তাৰ অনুভূতি নাই। সেইবিলাকে তাৰ কাৰণে সেইবিলাক আকৌ এটা ভাল কাম বুলিয়ে ভাবে। ফলত সেই পাপৰ কাম বাঢ়োতে পাপৰ লোম বাঢ়ি গৈ থাকে, সঞ্চিত পাপৰ মানে বাঢ়ি পাপৰ ভাণ্ডাৰ হৈ পায়। এতিয়া ইয়াত আমাক কৈছে যে ভগৱন্তৰ পৰম মংগল নাৰায়ণ নামটো নৰসকলৰ কাৰণে এটা বিখ্যাত চোৰৰ নিচিনা, চোৰৰ দৰে। যেনেকৈ এটা চোৰে বৰ কৌশল কৰি, বৰ মানে চতুৰামি কৰি পেলাই চুৰ কৰিব পাৰে, কাৰণ চুৰ কৰা বৃত্তিটো সি ধুনীয়াকৈ জানে। কাৰণ চোৰে কৌশলটো আগৰ পৰা ঠিক কৰি ৰাখে। যিবিলাকে চোৰৰ বৃত্তি জানে তেওঁলোকক আপুনি হেৰি কৰিব নোৱাৰে, তেওঁ যেনেকে নহয় চুৰ কৰিবই। মই এটা কিন্তু সৰু কথা কৈছো, ল'ৰা এটাক মানে বাপেকে সুধি দেখি সদায় চুৰ চাৰি কৰি থাকে, চুৰ কৰি থাকে কাৰণে তাক ক'লে যে তই আগলৈ কেনেকে খাবি? বোলে মই চুৰ কৰি খাম। বোলে চুৰ কৰি তই খাব পাৰিবি নে? পাৰিবি। বোলে তোক মই প্ৰমাণ এটা চাম আজি। বোলে মই টকা 200 মোৰ গাৰুৰ তলত থৈ দিম, এই গাৰুৰ তলত থৈ দিলে তই মানে মই ৰুমত শুই থাকিম, তই মানে তাৰ পৰা সেই 200 টকা চুৰি কৰি নিব লাগে, কাৰণ মই চাম। তেতিয়া সি মানে সেই দিনতে সেই ৰুমটো এপাক মাৰি পেলাই তাৰ গোটেই কথাবোৰ চাই লৈছে, দৰজা খিৰিকী চব চাই এপাক গৈ থাকিলে। ৰাতি বাপেক শুই আছে, বাপেক শুই থাকোতে ইমান কৌশলেৰে শুইছে যে আঁঠুৱাখন চাৰিওফালে বিচনাৰ টচকৰ তলত খুচি ৰাখিছে, আৰু গাৰুৰ তলত পইচাটো থৈ দিছে, আৰু টচকৰ ওপৰত তেনেকে আঁঠুৱা তৰি থৈছে, আঁঠুৱাৰ ওপৰতে এখন পাতল কাঁহীত পানী চপচপীয়াকৈ ভৰাই থৈ দিছে। কাৰণ সি যদি আঁঠুৱাত হাত নিদিয়াকেতো পইচা দিব নোৱাৰে। আঁঠুৱাত হাত দিয়াৰ লগে লগে পানী লৰি পেলাই পানী তেওঁৰ গাত পৰিব, এওঁ খালী গাৰে শুই আছে বুঢ়া, তেতিয়া পানী পৰিলে তেওঁ সাৰ পাব, তাক ধৰি পেলাব। ইমান টেকনিক কৰিছে, কিন্তু ল'ৰাটো ইমানেই টেঙৰ যে সি কৌশল কৰি শুবলৈ সোমাল, দেখিলে যে পানী চপচপীয়াহে ওপৰত পৰি আছে থালত, আৰু ইতিমধ্যে আঁঠুৱাটো ফিটফিটিয়াকে চাৰিওফালে লগোৱা আছে, তেতিয়া তেওঁ গাত হাত দিব নোৱাৰে। সেইকাৰণে তেওঁ বাৰীলৈ গ'ল, এডাল অমিতা ঠাৰি ছিঙি আনিলে কৌশল কৰি। অমিতা ঠাৰিডাল ছিঙি আনি অমিতা ঠাৰিডাল এটা মূৰ সেই পানীৰ পাত্ৰটোৰ ওপৰত দি, পাতল থালখনৰ ওপৰত দি তেওঁ পানীখিনি অলপ অলপকে, এই বাপেকৰ যেতিয়া উশাহ লয়, উশাহ লোৱাৰ লগে লগে তেওঁ অকণমান টানি পেলাই লৈ আনে।
এইদৰে আনি কমাই থালখন কমাই দিলে, কমাই দি পেলাই তাৰপিছত থালৰ পৰা থালখন নমাই পেলাই চুৰ কৰি লৈ তাৰ পৰা পইচা লৈ গুচি গ'ল। পিছদিনা বাপেকে সুধিলে, তই পইচা চুৰ কৰিলে? দেখুৱাই দিলে, বোলে এয়া পইচা চুৰ কৰিলো। তেতিয়া বাপেকে ভাবিলে ই সঁচাকেই প্ৰসিদ্ধ চোৰ, কাৰণ ইয়াৰ প্ৰসিদ্ধতাটো আছে, ই জানে, কৌশলটো জানে কেনেকে চুৰ কৰিব লাগে। সেইকাৰণে তাক ভাবিলে মোৰ আৰু চিন্তা নাই, তই যে চুৰ কৰিব পাৰিবি মই বুজি পালো। এইদৰে মই এইটোকে সেইকাৰণেই ক'ব খুজিছো যে প্ৰসিদ্ধ চোৰবিলাকে যিকোনো প্ৰকাৰে কৌশল কৰি চুৰ কৰিবই। এতিয়াও নাৰায়ণ নামটো আপুনি যেনেকৈ যিমানেই পাপ নলওক লাগিলে সমস্ত পাপ দেখি নিষেধ কৰিব পাৰিব, তাৰ ব্যৱস্থাটো ইয়াত দেখুৱাই দিছে। এটা ৰুমত যদি আপোনাৰ হাজাৰ হাজাৰ বছৰ ধৰি ৰুমটো যদি চাৰিওফালৰ পৰা বন্ধ কৰি থৈ দিয়ে, আন্ধাৰেৰে যদি ভৰি থাকে, তেতিয়াহ'লে সেই বিশাল আন্ধাৰে ভৰি থকা ৰুমটোক আপুনি ক্ৰমান্বয়ে এটা আন্ধাৰত আঁতৰাব নালাগে। তাত যদি ভালকৈ চাকি এটা জ্বলাই দিয়ে বা লাইট এটা জ্বলাই দিয়াৰ লগে লগে তাৰ আন্ধাৰখিনি নাইকিয়া হৈ গুচি যাব। অৰ্থাৎ বহু যুগৰ পাপ সঞ্চিত হৈ থাকিলেও নাৰায়ণৰ নাম এবাৰ লোৱাৰ লগে লগে সমস্ত পাপ শেষ হৈ গুচি যাব। যেনেকৈ বহু যুগ ধৰি এটা ৰুমত আন্ধাৰ সঞ্চিত হৈ থাকিলে এবাৰ এটা চাকি জ্বলাই দিলে, এটা লাইট জ্বলাই দিলে যেনেকে ৰুমটোৰ আন্ধাৰ নাইকিয়া হৈ যায়, ঠিক তদ্ৰূপ তেনেকে হেনো নাৰায়ণ নামে সেই মানুহৰ হৃদয়ত সঞ্চিত হৈ থকা অনেক জন্মৰ পাপ মুহূৰ্ততে শেষ কৰি দিব পাৰে। গতিকে সেইকাৰণে নাৰায়ণ নামে সেয়া আপোনালোকে দেখিছেই, অজামিলেতো ই বহু পাপ কৰিছিলে। ইমান পাপ কৰা জনৰ ই পুতেকৰ নাম ধৰি মাতোতে কেনেকে তেওঁ মানে এই সমস্ত পাপ তেওঁ নাইকিয়া হৈ গ'ল, প্ৰশ্ন কৰিছে। তেতিয়া ঠিক তেনেধৰণে উত্তৰ দি পেলাই কৈছে যে যেনেকৈ পাপৰ সঞ্চিত যিমানেই নাথাকক, তাক সেই যেনেকৈ বিশাল আন্ধাৰ মাজত সোমাই থকা বহুত আন্ধাৰ, বহু যুগ ধৰি আন্ধাৰত পৰি থকা ঠাই টুকুৰাত এবাৰ চাকি জ্বলালে পোহৰ হৈ যায়, ঠিক তেনেকৈ বহু যুগ ধৰি পাপৰে সঞ্চিত হৈ থকা পাপৰ ভাণ্ডাৰৰূপী হৃদয়ৰ পৰাও পাপখিনি ঈশ্বৰৰ নাম ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে সমস্তখিনি নিশেষ হৈ গুচি যায়। এতেকে ইয়াত এই নাৰায়ণ নামটো এটা বিশাল মহিমা দিছে। আমি ভাবিছো যে আমি যদি নাৰায়ণ তাকে লোৱা মানে ইয়াত এটা কথা এটা আছে, আমি নাৰায়ণ লৈছো, ইয়াত যেতিয়া শুদ্ধ ভাৱেৰে ইয়াৰ লগত আকৌ শৰণ ভজনৰ কথা জড়িত আছে, একান্ত ভাৱ আছে, সুহৃদ ভাৱ বিশ্বাস আছে। একান্ত ভাৱে সুহৃদ বিশ্বাসে কায়মন বাক্যে যদি ঈশ্বৰৰ নাম লয়, তেতিয়াহ'লে সিটো আৰু তাতোকো বিশাল কাম কৰিব, সেয়াতকৈ বিশাল কৰিব। এতিয়া এয়া মানে আপোনাৰ তেওঁ মানে পুত্ৰ নাম ধৰি হেৰি কৰোতেই সে মানে তেওঁ পাপ নিশেষ হৈ গৈছে। এনেকে যেতিয়া কায়বাক্য মানে একান্ত ভাৱে দৃঢ় বিশ্বাসে যেতিয়া নাম লব, তেতিয়া তাৰ ক্ৰিয়া আৰু বহু বেছি হব বুলি শাস্ত্ৰতে উল্লেখ কৰিছে। এতেকে এয়া দেখুৱাইছে যে প্ৰসিদ্ধ চোৰ বুলি কৈছে। প্ৰসিদ্ধ মানে বৰ কৌশলী বুদ্ধিয়ক চোৰ, যাতে সি যিমানেই পাপ নকৰক লাগিলে সমস্তখিনি শেষ কৰি দিব পাৰে। অনেক জন্মৰ সঞ্চিত, মানে আমাৰতো জন্মাজন্তৰ পাপ সঞ্চিত হৈ থাকে। আৰু আমাৰ হৰি ভক্তি কৰিবলৈ আপোনালোকে ইয়াতে পাইছে যে যাৰ জন্মান্তৰে পুণ্য আছে অসংখ্যাত, মানে সেইজনে হৰি কথাত কাণ পাতিব নোৱাৰে পাতিব, কাৰণ পাপে নিদিয়ে নহয়, পাপে মানুহৰ মনটো সেইফালে আনিবলৈকে নিদিয়ে, পাপে অন্য ফালে লৈ গুচি যাব। সেইকাৰণে যাৰ পুণ্য থাকে তেওঁহে হৰি কথাৰ প্ৰতি মন দিব। এতিয়া যি পাপৰ ভাণ্ডাৰ হৈ আছে, পাপৰ ভাণ্ডাৰ শেষ কৰিবলৈ সি যিকোনো প্ৰকাৰে শ্ৰদ্ধাই বা অশ্ৰদ্ধাই যিকোনো প্ৰকাৰে যদি ঈশ্বৰৰ নাম মানে লব পাৰে, লয়, পুত্ৰ নাম ধৰিয়ে হওক বা অন্য প্ৰকাৰে হেলাই কৰিয়ে ললে, তেতিয়াহ'লে সেই নামে চোৰৰ দৰে, এটা প্ৰসিদ্ধ চোৰৰ দৰে তেওঁ যিমান জন্মান্তৰ সমস্ত পাপ মুহূৰ্তে শেষ কৰি দিব। সেইকাৰণে আমাৰ নামৰ প্ৰতি থকা যিটো মানে শ্ৰদ্ধা, সেই শ্ৰদ্ধাটো আমি বঢ়াবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে এই নাৰায়ণ নামৰ মহিমা প্ৰকাশ কৰিছে। গতিকে এই নাৰায়ণ নামৰ মহিমা প্ৰকাশৰ যোগেদি আমাক ঈশ্বৰৰ নামৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনাইছে। কৃষ্ণ। বাপ যাওকচোন তৃতীয় ভাগে ঘোষালে। কৃষ্ণ কৃষ্ণ। ৰাম সবদৰ ৰাপদ ভৈল, প্ৰচণ্ড বনি নিশ্চয়, বায়ু সমে অধৰ্মৰণ্য, দহিয়া ভস্ম কৰ, ৰাম দহিয়া ভস্ম কৰ।
কৃষ্ণ 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 কৃষ্ণ। এইবাৰ ৰাম নামটোৰ মহিমা ব্যক্ত কৰিছে। আমি সকলোৱে জানো যে ৰাম নামত দুটা শব্দ আছে মাত্ৰ, এটা ৰা আনটো ম। আৰু ৰাম নামটো অতি সুকোমল, ল'বলৈও সহজ। যিকোনো মানুহে নামটো ল'ব পাৰে। ই জটিল নাম নহয়। ইয়াত যেনেকৈ দন্ত, মানে আমাৰ জিভাত দাঁতত লাগিব, ওঠত লাগিব, কিবা লাগিব, তেনেকুৱা বৰ্ণবিলাক উচ্চাৰণ কৰিবলৈ জটিল হয়। গতিকে এইকেইটা ৰাম নামটো উচ্চাৰণ কৰিবলৈ একেবাৰে জটিল নহয়, একেবাৰে সহজ। মুখত কোনো কষ্টৰ সৃষ্টি নহয়। সেইকাৰণে এই ৰাম নামটোৰ ইয়াত মহিমা ৰা শব্দটো আৰু মানে ম শব্দটো দুইটাৰে পৃথকে তেওঁলোকৰ মহিমা দেখুৱাইছে। যে ৰা শব্দটো ৰা পদভৈল্য প্ৰচণ্ড ব্ৰহ্মী নিশ্চয়। প্ৰচণ্ড ব্ৰহ্মী মানে যিকোৰা জুই কোনো কাৰণে তাক নুমাব পৰা নাযায়। প্ৰচণ্ড মানে অনমনীয়। তাক কোনো ধৰণে প্ৰচণ্ড শব্দটো হ'ল বিশাল, বিৰাট শক্তিশালী জুইৰ লগত ইয়াক তুলনা কৰিছে। কেনেকৈ জুই হ'ব পাৰে ৰা শব্দটো আমি যদি চাওঁ, যে আমাৰ স্বাধিষ্ঠান চক্ৰত আমাৰ মানে যি 6টা বৰ্ণ আছে, 6টা বৰ্ণৰ ভিতৰতো আছে তাতে ব ভ ম জ ৰ ল, মানে বৰ পৰা ল লৈকে 6টা বৰ্ণ আছে। ৰৰ পাছতহে লটো আছে। গতিকে সেই ৰ বৰ্ণটো স্বাধিষ্ঠান চক্ৰ এটা পদ্ম চক্ৰ তাত আছে। আৰু সেই পদ্মটো যেতিয়া ধ্বনিত হ'ব, কম্পন উঠিব, তাৰ পৰা নাৰ্ভেৰে বায়ুটো ওলাই আহিব। ওলাই আহি খুব জোৰত ওলাই আহিব। ওলাই আহি আমাৰ বিশুদ্ধ পদ্মত থকা, মানে বিশুদ্ধ পদ্মত সদায় স্বৰবৰ্ণকেইটা থাকে বিশুদ্ধ কণ্ঠত, যাক আমি বক্ষৰী বুলি কওঁ। কণ্ঠত থকা আ শব্দৰ লগত সংযোগ হৈ পেলাই প্ৰকাণ্ড অগ্নিৰ সৃষ্টি কৰিব। আৰু সেইটো অগ্নি পুৰা আকৌ জ্বলনত, আপুনি আমাৰ এটা কথা আছে কি, এই হাইড্ৰজেন আদি কৰি এইবিলাক গেছ নিজে জ্বলে, কিন্তু অক্সিজেনটো নিজে নজ্বলে। অক্সিজেনে আকৌ জ্বলনত সহায় কৰে। এতিয়া মানে মৰুত আপোনালোকে পাইছে যে মানে আমাৰ এই পঞ্চভূতৰ ভিতৰত মাটি পানী জুই বায়ু আকাশ, মানে এই পৃথিৱীকো পৃথিৱী বুলি কয়। পৃথিৱীতত্ব, তেজ, মৰুত, ব্যোম, এইবিলাক আমাৰ মৰুত শব্দটো মানে বায়ুক বুজায়। এতেকে ম শব্দটোৱে বায়ুক বুজাইছে। বায়ুক মানে বায়ুৰ প্ৰধানত হ'ল কি অক্সিজেনটো। যেতিয়া অক্সিজেন নহ'লে কোনো জুই জ্বলিব নোৱাৰে। গতিকে যেতিয়া ৰা শব্দটোৱে এটা ধ্বনি কৰি অগ্নিৰ সৃষ্টি কৰিব, সেই অগ্নিকুৰা বিশাল কৰি লৈ যোৱা কামটো হ'ল বায়ুহে কৰে, অগ্নিহে কৰে, মানে কি কয় অক্সিজেনে কৰে। অক্সিজেন হ'ল, আমি ল'ৰা ছোৱালীবিলাকে পঢ়োঁতে স্কুলত পাইছে যে আমাৰ মানে অক্সিজেন হ'ল মানে আমাৰ জ্বলনৰ সহায়ক, চাপোৰ্ট আৰু কম্বাচন, মানে জ্বলনত সহায় কৰে। নিজে নজ্বলে, কিন্তু আনবোৰ জ্বলিবলৈ সহায় কৰে। তাৰ প্ৰমাণ আমাৰ চাকি এটা জ্বলিলেও তাৰ অক্সিজেন তালৈ আহিব। কিবা মানে কোনোবাই যদি লেম্প এটা জ্বলাই, লেম্পত ফুটা থাকে, তালৈ অক্সিজেনটো আহিব লাগিব, তেহে সি মানে জ্বলিব। ঠিক সকলো ক্ষেত্ৰতে জ্বলনৰ সহায়ক হ'ল বায়ু বা অক্সিজেন। গতিকে আমাৰ সেই ৰা শব্দটোৱে যেতিয়া প্ৰচণ্ড অগ্নিৰ দৰে ই কাম কৰিব, আৰু লগে লগে তাত বায়ু প্ৰৱেশ হৈ গৈ সি বিশাল ৰূপ ধাৰণ কৰি পেলাই অধম্য অৰণ্য, ইয়াক এখন অৰণ্য আগতেই কৈছো, পুণ্য অৰণ্য আৰু এইখন পাপৰণ্য বা অধম্য অৰণ্যখন দহি ভস্ম কৰি দিব, দহন কৰি ভস্ম কৰি দিব। তাৰমানে নামৰ মহিমাটো দেখুৱাইছে। ৰা শব্দটো দেখাত কিন্তু সৰু, সামান্য, আমাৰ মনত কেতিয়া ভাৱ নহয় ইমানখিনি পাপ দহন কৰিব পাৰেনে, কিন্তু পাৰে। শাস্ত্ৰই কৈছে যে ৰাম নামটো ইমানেই ক্ষমতা যে ই হাজাৰ হাজাৰ কোটি কোটি জন্মৰ যিটো মহাপাপ আছে, মহাপাপ শেষ কৰি দিব পাৰে। নাম মহিমাত আপোনালোকে মানে ভগৱতী প্ৰদীপ পঢ়িলে পাব। ভগৱন্তই নাৰায়ণ আদি সমস্ত নামবোৰ কৈ আছে। কমলচন চমলচন সমস্ত নামৰ মহিমা কৈছে যে ইয়াক যদি শ্ৰদ্ধাৰে লয় মানে এগুণ পাপ হৰণ কৰিব, শ্ৰদ্ধাৰে লয় যদি দুগুণ পাপ হৰণ কৰিব, আৰু অশ্ৰদ্ধাৰে লয় যদি এগুণ পাপ হৰণ কৰিব। এইদৰে কেনেকৈ কিমান কৰে মহিমাবোৰ দি শেষত গৈ দুটা নামৰ কথা কৈছে, যে মহুৰ দুগুটি নাম, এক হৰি এক ৰাম, স্মৰে আক মহাপাপী হুই, 60 লক্ষ কোটি জন্মে যত পাপ কৰি আছে, সবাৰো মুণ্ডত লাগে জুই। 60 লক্ষ কোটি জন্মটো কম নহয়। এটা জন্ম
মানে তুই আমি কৰা নাই যে এটা জন্মৰ কথা কোৱা নাই 60 লক্ষ কোটি 60 লাখ কোটি এটাকে 60 লাখৰ আকৌ 1 লাখ কোটি 2 লাখ কোটি এইবোৰ সংখ্যা আমি শুনিছো এতিয়া ইয়াত 60 লক্ষ কোটি 60 লাখ কোটি জন্মে যত পাপ কৰি আছে সবাৰো মুণ্ডত লাগে জুই এয়া ভগৱন্তই কৈছে ভগৱন্তই অৰ্জুনৰ ওচৰত কৈছে এটাকে ভগৱন্তই নিজৰ নামৰ মহিমা নিজেই ব্যক্ত কৰিছে এটাকে আমি দেখিলো যে ৰাম নাম দেখাত সৰু বা মানে সাধাৰণ যেন লাগিলেও যে ইয়াৰ মহিমা কিন্তু অপাৰ এই 60 লক্ষ কোটি জন্মৰ পাপ সি শেষ কৰি দিব পাৰে কাৰণ কেলে ৰা শব্দটো প্ৰচণ্ড মানে ব্ৰহ্মী মানে অগ্নি আৰু এই ম শব্দটো বায়ু এটাকে অগ্নিত যেতিয়া বায়ু সংযোগ ঘটে তেতিয়া সি বিশাল ৰূপ ধাৰণ কৰে আৰু বিশাল ৰূপ ধাৰণ কৰি অধৰ্ম অৰণ্যখন মানে অৰণ্যখন ভস্ম কৰি দিয়ে এখন অধৰ্ম অৰণ্য একদম ভস্ম কৰি শেষ কৰি দিব এয়া মানে নামৰ মহিমা আমাক এই যে মানে নামৰ ধ্বনি বিলাকে কেনেকৈ ক্ৰিয়া কৰে সেই ক্ৰিয়াবিলাক আপোনালোকে যোগশাস্ত্ৰ পঢ়িলে পাব যে নামৰ ধ্বনি বিলাকে কেনেকৈ উৎপত্তি হৈ সি বিভিন্ন ধৰণৰ কেনেকৈ নাৰ্ভেৰে আমাৰ শৰীৰত সঞ্চাৰিত হৈ শৰীৰত সোমাই থকা পাপবোৰ নাইকিয়া কৰে কেনেকে কৰে আপোনালোকে শুনিছেই আমাৰ হেৰিয়াটো লিখিছে যে তাৰ বায়ু পাপ সমস্ত কৰে বায়ু পাপ মানে আমাৰ পাপ বিলাক বায়ু ৰূপে আমাৰ যিবিলাক নাৰ্ভ আছে আমাক যাক নাৰী বুলি কৈছো তাত আহি পেলাই সেইবিলাক সঞ্চিত হৈ থাকে জমা হৈ থাকে তাৰ ফলত আমাৰ গোটেই মনটোৱে কুলুষিত কৰে কাৰণ মন সঞ্চাৰিত হয় নাৰ্ভৰ যোগেদি স্নায়ুতন্ত্ৰটো আমি ল'ৰা ছোৱালীবোৰে পঢ়োতে পাইছে যে আমাৰ শৰীৰত কেইবাটাও তন্ত্ৰ আছে এইবিলাকক তন্ত্ৰৰ নাম হৈছে চিষ্টেম বুলি কয় এটা হৈছে পাচন তন্ত্ৰ ডাইজেষ্টিভ চিষ্টেম ব্লাড চাৰ্কুলেটৰী চিষ্টেম ৰক্ত পৰিসঞ্চাৰ তন্ত্ৰ শ্বাস তন্ত্ৰ হাওঁফাওঁ যোগেদি যিটো উশাহ নিশাহ লোৱা হয় ৰেছপিৰেটৰী চিষ্টেম আমাৰ এটা আকৌ স্নায়ুতন্ত্ৰ আছে মগজু আৰু মেৰুৰজ্জু আৰু নাৰ্ভ বিলাকক লৈ পেলাই এটা স্নায়ুতন্ত্ৰ আছে এই স্নায়ুতন্ত্ৰটোতে আচলতে নাৰ্ভ বিলাকত আমাৰ মনটো সঞ্চালিত হৈ থাকে মনটো যাওঁতে সেই নাৰ্ভৰ যোগেদি গতি কৰে শৰীৰৰ বিভিন্ন অংশলৈ নহলে মনটো কিহত লৈ যাব মনটো সদায় নাৰ্ভৰ যোগেদি গতি কৰে গতিকে সেই নাৰ্ভ বিলাকৰ মাজত মানে আমি যেতিয়া বেয়া চিন্তা কৰো বেয়া কাম কৰো বেয়া ভাৱ কৰো সেইবিলাক তাত আহি পেলাই সি লগ হৈ যায় মানে সেই নাৰ্ভ বিলাকত প্ৰৱেশ কৰি সি তাত সোমাই পৰে আৰু যেতিয়ালৈকে আমি ঈশ্বৰৰ নাম নলওঁ ঈশ্বৰৰ নাম ললে কি কব এই নাৰ্ভ বিলাক কোলাও লৈ যায় আমাৰ ইয়াতে নামঘোষাতে পাইছে যে কৰ্ণপথে ভকতৰ হিয়াতে প্ৰৱেশী হয় দুৰ্বাসনা হৰে সমস্তৰ কাণৰ পথেদিও নাম সোমাব পাৰে আৰু মুখৰ পথেদিও নাম সোমাব পাৰে এতেকে দুইটাই পথ আমাৰ খোলা থাকে যদি নাম লওঁ সেই নাম বাহিৰলৈ যিমান যাব ভিতৰলৈ সিমানেই যাব নামটো যোৱাৰ লগে লগে বায়ুমণ্ডল ধ্বনিত হৈ অন্য মানুহে শুনি পেলাই অন্য মানুহেও তাৰ পৰা পাপ মোচন কৰিব পাৰিব লগে লগে আপোনাৰ অভ্যন্তৰটো সি প্ৰৱেশ কৰি পেলাই সি ভিতৰত থকা পাপখিনিও দহন কৰিব সেইকাৰণে নাম লোৱা নাম শুনা এই দুইটাই হৈছে পাপ দহনৰ একমাত্ৰ উপায় গতিকে অধৰ্ম অৰণ্যখন দহি আমাৰ হৃদয়ত থকা অধৰ্ম অৰণ্যখনো দহিব অধৰ্ম ভাৱবোৰ নাইকিয়া কৰি দিব লগতে বাহিৰৰ সমাজতো কিবা যি অধৰ্ম ক্ৰিয়া কৰিছে তাকো সেই ৰাম নামৰ প্ৰচণ্ড অগ্নিয়ে নিশেষ ভস্ম কৰি দহি ভস্ম কৰি দিব বুলি ইয়াত কৈছে ইয়াত ৰাম নামৰ মহিমা দেখুৱাইছে এতেকে আমি সৰু হলেও সামান্য হলেও এই সুকুমল এই সুমধুৰ সুমংগল আৰু মহাপাপ হৰণ কৰিব পৰা সামৰ্থ্যৱান এই ৰাম নামৰ প্ৰতি যাতে আমি সদায় শ্ৰদ্ধাৱান হওঁ ৰাম নাম যাতে মুখত লৈ থাকিব পাৰো তাৰ প্ৰতি যত্নপৰ হবলৈ মহাপুৰুষ মাধৱদেৱে ঘোষা ৰাম মহিমাৰ যোগেদি এই ৰাম নামৰ মহিমা ইয়াত ব্যক্ত কৰিছে কৃষ্ণ বাপ যাওকচোন পিছৰ ঘোষা আছিলে কৃষ্ণ কৃষ্ণ কুকথা পাখণ্ড সংবাদ বিবাদ পৰ্বত আতি নিষ্ঠুৰ ৰাম কৃষ্ণ নাম ব্ৰজ প্ৰহাৰী কৰা তাক মহিমূৰ ৰাম কৰা তাক মহিমূৰ কৃষ্ণ 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 কৃষ্ণ
ইয়াত কৈছে যে কুকথা পাখণ্ড সংবাদ বিবাদ পৰ্বত আতি নিষ্ঠুৰ ৰাম কৃষ্ণ নাম ব্ৰজক পহাই কৰা তাক মুখী মোৰ। এতিয়া আমি কুকথাবিলাক সাধাৰণতে কোনে ৰটে, কুকথা কয় কোনে? পাখণ্ড সময়। এতিয়া পাখণ্ডসকলৰ কুকথাই তেওঁলোকে আলোচনা কৰে, কুকথাবোৰ কৈ ফুৰে যাকে তাকে, আৰু সেইবিলাক চাৰিওফালে কি হয়, সংবাদ মানে সেইবিলাক চাৰিওফালে প্ৰচাৰিত হৈ যায়। ইজনে সিজনক ক'ব, সিজনে সিজনক ক'ব। এতিয়া কওঁতে কওঁতে সংবাদ মানে জানে নহয়, বাৰ্তা বাতৰি চাৰিওফালে প্ৰচাৰিত হোৱা। আৰু তাৰ ওপৰতে মানুহে আকৌ দুই চাৰিজনৰ মাজত বিবাদ হ'বলৈ আৰম্ভ কৰি দিব, বাদ বিবাদ হ'বলৈ আৰম্ভ কৰি দিব। কোনোবাই এইটো ক'ব, কোনোবাই সিটো ক'ব। এনেকে হৈ 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 মানে পাখণ্ডসকলৰ কুকথাবিলাকে আমাৰ সমাজখন দিনেই কলুষিত কৰি পেলায়। মানে সাধুসকলক সৎ পথেৰে যোৱাত তেওঁলোকে কিছুমান কুকথা কৈ মেলি তেওঁলোকক মানে অইন মানুহক সেই তেওঁলোকৰ সাধু সংগৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰে। সেইকাৰণে আমাৰ বহুতে ক'ব যে কুকথাক পাখণ্ড বোলে, সেইটো নহয়। পাখণ্ডসকলেহে কুকথা পাতে। পাখণ্ড হ'ল বিশেষ্য, এবিধ লোকৰ কথা কৈছে, যিবিলাক মানুহে সাধাৰণতে সাধুসকলৰ, সৎসকলৰ, মহন্তসকলৰ, গুণজ্ঞানীসকলৰ, ভকতসকলৰ, বৈষ্ণৱসকলৰ কুকথাবিলাক, দুষ্কৃতিবিলাক, তেওঁলোকৰ বদনামবিলাক মানে যাৰ তাৰ ওচৰত কৈ ফুৰে বা আলোচনা কৰি ফুৰে, আৰু তেওঁলোকৰ বিপক্ষে তেওঁলোকে কৰা ভাল কামটো বেয়া বুলি কৈ থাকে। সেইকাৰণে এইবোৰ কুকথা বুলি কৈছে। কুকথা দুবিধ। সৎ কথা মানুহৰ উন্নতিৰ কাৰণে কোৱা, মানুহৰ শান্তিৰ কাৰণে কোৱা, দেশৰ কল্যাণৰ কাৰণে কোৱা, মানে ভক্তি বাঢ়িবৰ কাৰণে কোৱা, এইবোৰ কথা কুকথাত পৰিব। কিন্তু যিবোৰ কথা মানুহক অপকাৰ কৰিবৰ কাৰণে কোৱা হয়, ভুল মানুহক মতামত দিয়া হয়, দুষ্ট বুদ্ধি দিয়া যায়, মানুহক অসৎ পথত চলিবলৈ পৰামৰ্শ দিয়া হয়, শ্ৰীমন্ত মাংস সেৱাৰ কথা কৈ মানুহক মটিভেট কৰাৰ চেষ্টা কৰা হয়, সেই কথাবিলাকক কুকথা বুলি কোৱা হৈছে। আৰু সেই কুকথাবোৰ ৰচনা কৰা লোকসকলক শাস্ত্ৰই পাখণ্ড বুলি কৈছে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে পাখণ্ড মৰ্দনে কৰিছে। পাখণ্ডসকলক মৰ্দিবৰ কাৰণে এই পাখণ্ড মৰ্দন খণ্ড কীৰ্তন ৰচনা কৰিছে। কাৰণ পাখণ্ডে কৰিব বুদ্ধিভেদ। পাখণ্ডসকলে আমাৰ সৎ ফালে যাব খোজা, মানে যিসকল মানুহ উত্তম উত্তম পৰ্যায়ত আছে, যাৰ স্থিৰ হৈছে মন ভক্তি মাৰ্গত, তেওঁলোকক দিগদাৰ কৰিব নোৱাৰে। যিবোৰ ভক্তি পথৰ পথিকসকলক ভুল পথে পৰিচালনা কৰাৰ এওঁলোকে চেষ্টা কৰে। সেইকাৰণে কৈছে পাখণ্ডে কৰিবে বুদ্ধিভেদ। এওঁলোকৰ বুদ্ধিটো যদি হৰি ভকতৰ ফালে যোৱা, নামলৈ যাবলৈ বিচাৰিছে, সাধু সংগ ল'বলৈ বিচাৰিছে, কোনো লোকসকলে হৰি কথা আলোচনা কৰিবলৈ বিচাৰিছে, শাস্ত্ৰ পঢ়িবলৈ বিচাৰিছে, তেওঁলোকক লগ পালে এনেকুৱা পাখণ্ডবিলাকে এনেকুৱা কুবুদ্ধি দিব, এনেকুৱা উদাহৰণ কৰি দিব, সেইবিলাক গোটেই জীৱনটোকে ৰাম নাম লৈ ফুৰিলে, শুনে নাম গাই গাই সেইটো বুঢ়া হৈ গৈ পেলাই কেঞ্চাৰ বেমাৰে মৰিলে। সেইবোৰ কুকথা। তাক মানে তাক মটিভেট কৰিবলৈ বিচাৰে, অৰ্থাৎ তেওঁৰ মনটো তাৰ পৰা আঁতৰাবলৈ বিচাৰে। এইদৰে বহুতো উদাহৰণ দি দিব, দি সেই মানুহবিলাকক মানে হৰি ভক্তি সাধনৰ পথত যোৱাত বাধাৰ সৃষ্টি কৰে। সেইবিলাকে সেই কুকথাবিলাক পাখণ্ডবিলাকে আলাপ কৰে, আৰু তাকে সেই যিকেইটাই শুনে, শুনাকেইটাই সেইকেইটাই আকৌ আনক কয়গৈ। সেইটোকে সংবাদ হ'ল। সংবাদটো সেইটোকে আমাৰ যেনেকৈ আমি বাৰ্তা বাতৰি যোগেদি আমি পাই গলো, চাৰিওফালে খবৰবোৰ দি দিলে, দি পেলাই তাৰ ওপৰত আকৌ বিসম্বাদ হ'ল। কোনোবাই তাৰ সপক্ষে ক'লে, কোনোবাই বিপক্ষে ক'লে। এইদৰে কওঁতে পাখণ্ডসকলৰ কুকথাবিলাকে গৈ সমাজত বাদ বিসম্বাদ আদি সৃষ্টি কৰি পেলাই একদম সেইকাৰণে পৰ্বতৰ দৰে নিষ্ঠুৰ বুলি কৈছে। পৰ্বত যেনেকৈ মানে কি কয়, বৰ কঠিন টান, পৰ্বত ভেদ কৰাটো বৰ টান। যেনেকে শিলক আমি মানে কি কয়, বৰ মানে কঠিন বুলি কৈছো, কঠোৰ বুলি কৈছো, সি কোমল নহয়, তাক গলাব নোৱাৰি, তাৰ দৰে একো কাম কৰিব নোৱাৰি। তেনেকুৱা প্ৰকাণ্ড মানে এই পাহাৰৰ দৰে কৈছে। তেনেকুৱা বাদ বিসম্বাদ কথা বতৰাবিলাক পৰ্বতৰ দৰে অতি নিষ্ঠুৰ। এইবিলাকে মানুহক বৰ অপকাৰ কৰে, বৰ অনিষ্ট কৰে, মানুহক ধ্বংস কৰে, ভুল পথে লৈ যায়, সৎ পথে যাবলৈ নিদিয়ে। এতেকে এনেকুৱা লোকসকলক আমি নিৰস্ত কৰিবলৈ হলে, বা এইসকলক আমি মানে পৰাজিত কৰিবলৈ হলে, আমাৰ একমাত্ৰ উপায় হ'ল ৰামকৃষ্ণ নাম। যেনেকৈ এটা পাহাৰ যদি প্ৰকাণ্ড শিলৰ এটা পাহাৰ ভাঙিবৰ কাৰণে আজিকালি যেনেকৈ মানে বম দি পেলাই বা ডিনামাইট দি পেলাই তাক মানে ফালি সেইফালে ৰাস্তা বনাই যাব পাৰে, যোৱাৰ চেষ্টা কৰিব পাৰে, ঠিক তেনেকৈ ব্ৰজত
ৰাম নামক ব্ৰজৰ লগত তুলনা কৰিছে যে ঈশ্বৰৰ ৰামকৃষ্ণ নাম ব্ৰজ সদৃশ। এনেকুৱা ৰামকৃষ্ণ নাম তুমি লৈ ফুৰিলে তেওঁলোকৰ যিবোৰ বাক বিসম্বাদ কথাই আমাৰ বায়ুমণ্ডল প্ৰদূষণ কৰিছে, সেই বায়ুমণ্ডলটো তোমাৰ ৰামকৃষ্ণ নাম তুমি চৰ্চা কৰিলে বা ৰামকৃষ্ণ নামৰ কথা আলোচনা কৰিলে বা তেওঁলোককো যদি আপোনালোকে বেকা বাৰ্তাৰে শুনাব পাৰে ধীৰে ধীৰে, তেতিয়াহ'লে সেই ৰামকৃষ্ণ নামৰ নাম ব্ৰজৰ নিচিনাকে এই কাম কৰি পেলাই তেওঁলোকৰ যিবিলাক নিষ্ঠুৰতা নিষ্ঠুৰ ভাৱ সেইবিলাক নিষেধ কৰি পেলাব। মষিমূৰ মানে একেবাৰে নাইকিয়া কৰি দিব। মষিমূৰ শব্দটো যে পাপৰ যেনেকে আলু ফালি দিয়ে, পুনৰ আৰু বাঢ়িব নোৱাৰে। যিটো সেই মষিমূৰ শব্দটো বুজাই যে দ্বিতীয়বাৰ আৰু সি তাৰপৰা সি উঠি আহিব আৰু নোৱাৰে, অৰ্থাৎ পাপৰ গজালি মেলিব পৰাৰ কোনো সুবিধা নাথাকে, এটা মষিমূৰ হৈ যাব, সমস্ত শেষ হৈ যাব। এয়া একমাত্ৰ উপায় হৈছে ৰামকৃষ্ণ নাম যদি আমি নিৰন্তৰ ভাৱে তেওঁলোকক শুনাব পাৰো বা আমিও যদি লৈ থাকো, তেতিয়াহ'লে তেওঁলোকে কৰা অপবিত্ৰ কৰা বায়ুমণ্ডলখন নিশ্চয় ৰামকৃষ্ণ নামৰ ধ্বনিৰে পবিত্ৰ হৈ পৰিব আৰু সেই বায়ুমণ্ডলৰ তেওঁলোকৰ কাণত লাগি হয়তো তেওঁলোকৰো সেই নিষ্ঠুৰতা হৃদয়বিলাক নিশ্চয় ধীৰে ধীৰে পবিত্ৰ হৈ যাবলৈ মানে সামৰ্থ্যৱান হ'ব। সেইকাৰণে আমাক ৰামকৃষ্ণ নামৰ ইয়াত মহিমাৰ কথা কৈছে। এইবাৰ ব্ৰজৰ লগত ইয়াক তুলনা কৰিছে। ব্ৰজহানি যেনেকৈ ইন্দ্ৰই মানে বিভিন্ন ধৰণৰ অসুৰবোৰ বধ কৰিছিল, যেনেকৈ আমাৰ আজিকালি বৈজ্ঞানিকসকলে ডিনামাইট দিয়ে বা অন্যান্য বম দি ডাঙৰ ডাঙৰ পাহাৰবোৰ ভাঙি টুকুৰা টুকুৰ কৰি দিছিল, তাহাঁতি ৰাস্তা উলিয়াই দিব পৰা কৰিছে, ঠিক তেনেকৈ এই ৰামকৃষ্ণ নামক তেনেধৰণে এই নিষ্ঠুৰ ভাৱনাৰ লোকসকল বা বাক বিসম্বাদত মজি থকা লোকসকলৰ পৰ্বতৰ দৰে কঠোৱা, তেওঁলোকৰ হৃদয়বিলাক পৰ্বতৰ দৰে নিষ্ঠুৰ মানে নগলা, যাক আমাৰ কোৱা হয় যে কোনো কাৰণে অনুকম্পা নোহোৱা, তেওঁলোকৰ হৃদয়বিলাক নিশ্চয় এনেকুৱা ৰামকৃষ্ণ নামে গলাব পাৰিব, শেষ কৰি দিব পাৰিব। এই বুলি ইয়াত ৰামকৃষ্ণ নামৰ প্ৰাধান্য কৰি মহাপুৰুষ মাধৱদেৱে এই ঘোষাপাতিৰ যোগেদি আমাক ৰামকৃষ্ণ নামৰ লৈ থাকিবৰ কাৰণে এয়া আহ্বান জনাইছে। কৃষ্ণ যাওকচোন বাপ পৰৱৰ্তী কৃষ্ণ ঘোষালে। কৃষ্ণ। অপাৰ আনন্দ ৰস ৰাম নাম মুখত থাকয় যাৰ, মুকুতি সুখকো থৱে পাশ কৰি, আন সুখ কোন চাৰ, ৰামান সুখ কোন চাৰ। কৃষ্ণ 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 কৃষ্ণ। এয়া আমাৰ ৰাম নামৰ ৰসক অপাৰ আনন্দৰ ৰস বুলি কৈছে ৰাম নামক, যিহেতু আচলতে চবেই সেই সোৱাদটো নাপায়। যিসকলে এবাৰ এই ৰাম নামৰ ৰসত নিজক মজাইছে, তেওঁ অন্যতম ৰসত ৰতি নাই, তেওঁলোকৰ ৰসত ৰতি আৰু নাহে। কাৰণ সেইটোত প্ৰথমতে টান, কিন্তু কাৰণ অন্য সোৱাদবোৰ পাই থকা মানুহবিলাকে যেনেকৈ এই ঘোলা পানী বা কিবা খাই থকা মানুহবিলাকে যেতিয়া ভাল মানে ৰসযুক্ত ভাল পানী খাবলৈ পাব, তেনেকৈ আগৰ পানীখিনিৰ প্ৰতি গুৰুত্ব নাইকিয়া হৈ যায়। ঠিক তেনেকৈ মানে ঈশ্বৰৰ ৰাম নাম লৈ যিটো আনন্দ, সেই আনন্দ লাভ কৰাৰ লোকজনে আৰু তেতিয়া অন্য ৰসৰ প্ৰতি তেওঁ আৰু আগ্ৰহ নাইকিয়া হৈ পৰে। ইয়াতো এতিয়া অপাৰ আনন্দৰ ৰস ৰাম নামত আছে বুলি কৈছে, যে অপাৰ আনন্দৰ ৰস ৰাম নামত আছে। আচলতে আমাৰ লোৱাৰ কথাটোৰ ওপৰতে নিৰ্ভৰ কৰিব, আমি কেনেধৰণে লৈছো ৰামটো। যদি আমি ৰামটো মানে একেবাৰে মন প্ৰাণ একে কৰি চিত একে কৰি সকলোকে সংযোগ ঘটাই যদি আমি ৰাম বুলিছো, তেতিয়াহ'লে ৰাম বোলাৰ লগে লগে শৰীৰত ই এটা ডাঙৰ ক্ৰিয়া আৰম্ভ কৰি দিব। সেইটোকে ৰাম নামক মহাপুৰুষ মাধৱদেৱ ক্ষেত্ৰত ৰাম নামক মৃত সঞ্জীৱনী বুলি উল্লেখ কৰিছে। ৰাম নাম মৃত সঞ্জীৱনী, আৰু ৰাম নামক তাৰমানে আনন্দৰ সাগৰ বুলিছে। ৰাম নাম সেই আনৰ কাৰণে সেইটো নহয়, যিসকল ভকতে ৰাম নামৰ মজি আছে তেওঁলোকে ইয়াৰ আনন্দ অনুভৱটো কৰিব, বা আনে তাৰ সোৱাদ কোনেও নাপায়, তাৰ গন্ধও নাপায়। তেওঁলোকে যিসকল ভকতে ঈশ্বৰৰ ৰাম নাম সৰ্বক্ষণে লৈ আছে, স্মৰণ কৰি আছে, চিন্তা কৰি আছে, বা সাধু সংগত বহিয়ে লৈছে বা নিজেই লৈছে, তেওঁলোক
হৃদয়খন আনন্দৰে ভৰপূৰ হৈ থাকিব। তেওঁলোকৰ কোনো বেজাৰ নাথাকে, দুখ নাথাকে। কাৰণ দুখ থাকিলেও সেইবোৰ দুখে তেওঁলোকক ক্ৰিয়া কৰিব নোৱাৰে। কাৰণ এটা কথা আছে কি, এই আপুনি প্ৰহ্লাদক আপোনালোকে দেখিছে যে প্ৰহ্লাদক কিমান শাস্তি দিছিল, কিন্তু তেওঁ ঈশ্বৰৰ নাম লৈ সৰ্বক্ষণতে বহি আছিল। তেওঁ জুইত পেলাই দিছিলে যদিও তেওঁ মানে জুইত প্ৰিয়া অনুভৱ কৰা নাছিল, বা পৰ্বতৰ পেলাই দিছিলে যদিও চকু মুদি ঈশ্বৰক চিন্তা কৰি আছিল। এনেকে যিমানেই শাস্তি নিদিয়ক তেওঁ কিয় নাই। কিন্তু আমি যেতিয়া আমাৰ প্ৰিয়াটো কেতিয়া আহি পৰে শৰীৰত, আমি দুখটো কেতিয়া পাই যাওঁ, আমাৰ দুখটো পাই যায় এতিয়া মনটো তালৈ গুচি যায়। মনটো যদি কৃষ্ণৰ চৰণত লাগি থাকে, আমিও পৰা নাই, আমি কৈছোৱে কথাটো, আমিও পৰা নাই, মনটো যদি কৃষ্ণৰ চৰণত লাগি থাকে, নামৰ চৰণত যদি মনটো লাগি থাকে, তেতিয়া সেই য'ত বেদনা পাইছে, য'ত কষ্ট পাইছে, সেই ঠাইটোলৈ যদি মনটো নাযায়, তেতিয়াহ'লে তাত আপুনি বেদনা অনুভৱ নকৰে। কাৰণ বেদনাটোৰ প্ৰচাৰ কৰি দিয়ে শৰীৰটোলে, দি দিয়ে মনে। মনটো যিটো সঞ্চাৰিত হৈ থাকে নাৰ্ভৰ যোগেদি। আপোনাৰ আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়োতে পাইছে, কিছুমান নাৰ্ভ থাকে, এই নাৰ্ভ বিলাকক মটৰ নাৰ্ভ বা কয় বাৰ্তা বাহিনী। বাৰ্তাবোৰ ক'ত কি শৰীৰত আঘাত পাইছে, বাৰ্তাটো মগজুলৈ লৈ যায়। আৰু মগজুলৈ যদি বাৰ্তাটো নিব নোৱাৰে, তেতিয়াহ'লে আপুনি সেইখিনি দুখ পালেও আপুনি গম নাপায়, দুখ পাইছে বুলি অনুভৱ নহয়। সেইকাৰণে আমাৰ এটা মানে ব্যৱস্থা এটা আছে যে এজন মানুহে যে ভৰিত এটা প্ৰকাণ্ড আঘাত পাইছে, তেওঁ যদি উইদিন 10 ছেকেণ্ড 10 ছেকেণ্ডৰ ভিতৰত যদি তাত বৰফ বা পানী নিৰন্তৰভাৱে সেই দুখ পোৱা জেগাত তেওঁ ৰাখি দিব পাৰে বহু দেৰিলে, তেতিয়াহ'লে তেওঁ আৰু সেই দুখ পাব, ভিতৰত হয়তো ফাটিও যাব, কিন্তু তেওঁ সেই দুখটো যিটো প্ৰিয়া কষ্ট, সেইটো তেওঁ সেইটো পাছত অনুভৱ নকৰে, যিহেতু তাৰ বাৰ্তাটো মগজুলৈ নগ'ল। বাৰ্তাটো মগজুলৈ নগ'লে সেই দুখটো অনুভৱ কৰিব নোৱাৰে। কোনোবাই প্ৰমাণ চাব, মই নিজে কিন্তু প্ৰমাণ চাইছো, কথাটো একদম সত্য। খালি খুব কম সময়ৰ ভিতৰত বাৰ্তা যোৱাৰ পাছত পানী ঢালি দুখ কম পাব, কিন্তু বাৰ্তাটো গুচি যোৱাৰ পাছত আৰু নহ'ব। বাৰ্তাটো হেনো 10 ছেকেণ্ড লাগে সময় তাৰ পৰা যাওঁতে। এতেকে আমাৰ ঠিক তেনেকুৱা ধৰণৰ কথা যে এই আমি মানে ঈশ্বৰৰ নাম লৈ নামৰ ৰসত যদি আমি মজি থাকো, সেই ৰসত মজি থাকিলে মনৰ মাজত এটা আনন্দৰ জোৱাৰ উঠে। সেই আনন্দৰ জোৱাৰটো সেই যিজনে নাম লৈছে তেওঁৰ বাহিৰে আনে গম নাপায় কি ভাল লাগি আছে। কিবা এটা বস্তু যেনেকে মদ খোৱা মানুহটোহে মদৰ নিচাটো বুজি পায়, বা যিজনে ঈশ্বৰৰ ভকতি কৰিছে তেওঁ ভক্তিৰ মহিমাটো তেওঁহে বুজি পায়, তাত কি আনন্দ পাইছে। ভকতৰ সংগত ঈশ্বৰৰ নাম লৈ থাকিলে যিটো আনন্দ পাব, সেইটো ভকতসকলেহে গম পায়। কোনোবা হয়তো ভাবিব এইকেইটাৰ কি হ'ল, ৰাতি ঠাণ্ডাত দেখোন এইবোৰ কিবা পঢ়ি মেলি এনেই সময় নষ্ট কৰিছে, এনেকেই হয়তো দূৰৰ মানুহখিনিয়ে তেনেকে ভাবিব। কিন্তু তাত থকা লোকসকলে যিটো আনন্দ অনুভৱ কৰিছে, সেইটো তেওঁলোকৰ বাহিৰে আনে অনুভৱ কৰিব নোৱাৰে। ঠিক ৰাম নামৰ যিটো আনন্দ ৰস, অপাৰ আনন্দৰ ৰস, সেইটো সকল সেই নাম লোৱা লোকসকলেহে হৃদয়ত অনুভৱ কৰিব পাৰে। আৰু তেওঁলোকৰ মুখত মানে যেনেকে ৰাম নাম যিসকলে হেনো লৈ থাকে, তেওঁলোকে অন্য কথাটো বাদেই, অন্য সম্পদ ধন সম্পদ এইবোৰৰ কথাটো বাদেই, আনকি মুকুতি সুখকো তেওঁলোকে পাশ কৰি থয়, আঁতৰাই থয়, গুৰুত্বহীন কৰি থয়। মুকুতি সুখৰ প্ৰতিও তেওঁলোকে গুৰুত্ব নিদিয়ে, অন্য সুখৰ কথাটো মানে কথাই নাই। ইয়াত কৈছে যে আন সুখ কোনো চাৰ, মানে তাৰ কাৰণে অন্য সুখৰ কিটো থাকিব, অন্য সুখৰ প্ৰতি তেওঁ কি আদৰ কৰিব। মুকুতি সুখে আটাইতকৈ সুখৰ ভিতৰত শ্ৰেষ্ঠ সুখ বুলি কোৱা হয়। তেওঁলোকে মুকুতি সুখকো আঁতৰাই থৈ দিয়ে, মুকুতি সুখতো গুৰুত্ব নিদিয়ে। ৰাম নামৰ অপাৰ আনন্দ সমুদ্ৰত তেওঁলোকৰ মন প্ৰাণ মজি আনন্দত সাঁতুৰি নাদুৰি তাকে চিন্তা চৰ্চা কৰি সৰ্বক্ষণে মজি থাকে। তাৰ পাছত তেওঁলোকৰ অন্য সুখ কি পাব, সেই সুখৰ প্ৰতি চিন্তা কৰে। হয়তো আমি পাৰ্থিৱ সুখ, বিষয় বাসনাৰ সুখ এইবোৰ থাকে, এইবোৰে মানুহক বহুতক মজাই ৰাখে, কিন্তু যি ৰাম নাম অপাৰ আনন্দ ৰসত যিজনে মজি পৰিব, তেতিয়া তেওঁ আৰু এই পাৰিবাৰিক বিষয় ভোগৰ সুখ এইবিলাকে তেওঁক আৰু কোনো একো কৰিব নোৱাৰে, সেইবিলাকতো কথাই নাই। আনকি তেওঁলোকে মুকুতি সুখৰ প্ৰতিও গুৰুত্ব নিদিয়ে, মুকুতি সুখকো তেওঁলোকে একাষৰীয়া কৰি থৈহে দিব। এই ঘোষা জোকাই সমস্ত সুখত থাকি ৰাম নাম লৈ পোৱা আনন্দ ৰসৰ যিটো সুখ, সেই সুখটো যে সৰ্বশ্ৰেষ্ঠ সৰ্বোত্তম, তাতকৈ যে সুখ নাই, আনন্দ নাই, সেই কথাটো ইয়াত প্ৰতিপন্ন কৰিছে। সকলো বিষয় ভোগ আদি কৰি সমস্ত সুখ বাদ দি ৰাম নামত আমাক মজিবৰ কাৰণে মহাপুৰুষে এয়া আমাক
কৈছে তুমি অন্য কাম কৰি থাকা, কিন্তু ৰাম নাম মুখত নেৰিবা, ৰাম নাম যদি লৈ থাকা তেতিয়াহ'লে তোমাৰ মন সদায় পবিত্ৰ হৈ থাকিব, আনন্দত আত্মহাৰে থাকিব, কোনো বেজাৰে তোমাক কৰিব নোৱাৰে। বাৰু বাপ এতিয়া যাওকচোন পিছৰ ভাগি ঘোষালে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল, কুল উদ্ধাৰিল আপোন তৰিল, তাৰে সে জন্ম সাফল। ৰাম তাৰে সে জন্ম সাফল। কৃষ্ণ কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল, কুল উদ্ধাৰিল আপোন তৰিল, তাৰে সেই জন্ম সফল। মহাজন মানে মহন্তসকলকে কৈছে, সাধুসকলক কৈছে, ভকতসকলক কৈছে, বৈষ্ণৱসকলক কৈছে, কেতিয়াবা ইয়াত মহাজন শব্দ বুলি কোৱা হয়। মহাজন মানে জনসাধাৰণৰ মাজত তেওঁ শ্ৰেষ্ঠ। জনসাধাৰণৰ মাজত শ্ৰেষ্ঠ এইকাৰণে হৈছে যে যিজনে ঈশ্বৰ উপাসনা কৰে, ভগৱন্তক ভজে, তেওঁলোক সাধাৰণ জনতাত থাকি অলপ ওপৰলৈ উঠে, তেওঁলোকক মহাজন নাম দিয়া হয়, হয় ভকত দিয়া হয়, বৈষ্ণৱ বুলি দিয়া হয়, মহাসাধু বুলি কোৱা হয়, ইত্যাদি ইত্যাদি। সেইকাৰণে যিজন সন্ত বা যিজন সজ্জন বা সাধু মহাজন ঈশ্বৰ কৃষ্ণৰ, ভগৱন্ত কৃষ্ণৰ যদি পদ কমলত সদায় ভজি আছে, পদ কমলত ভজাটো বৰ সহজ নহয়, কাৰণ সেইটোৱে যদিও তেওঁৰ চৰণ আমি দেখা নাই, কিন্তু আমাৰ মানস পটত ভগৱন্তৰ দুখানি চৰণ সদায় প্ৰকাশিত হৈ থাকে। কাৰণ সেয়া ভকতসকলেহে গম পাব, আনে দেখুৱাই দিব নোৱাৰে। ভগৱন্তৰ দুখানি চৰণ হৃদয়ত সদায় প্ৰকাশিত হৈ থাকে, সেয়া ভকতে মানে গম পায়, ভকতে দেখে, তেওঁলোকৰ দৃষ্টিয়ে। বাকী বোলে দেখুৱাই দিয়া বুলি ক'লে চৰণক কোনেও দেখুৱাই দিব নোৱাৰে। সেইকাৰণে যিজনে ভগৱন্তৰ দুখানি চৰণ পদ কমলত, কমল শব্দটোৱে হৈছে পদ্ম সদৃশ, পদ কমল বুলি কয়, পদ পংকজ বুলি কয়, যদি ভজনা কৰি আছে, কেনেকে ভজিব? ভজাৰ উপায়টো আমাক দিছে নামেৰে। কাৰণ তোমাৰ নামেই তোমাক ভজো। ভজনাৰ মানে উপাচাৰ হ'ল ভগৱন্তৰ চৰণ ভজনা কৰিবৰ কাৰণে, যেনেকৈ আমি পূজা কৰিবৰ কাৰণে ক'ৰবাত কিবা কিবি দ্ৰব্য বস্তুৰ দৰকাৰ হয়, নাম এষাৰ পাতিবৰ কাৰণে যেনেকৈ আমাৰ শৰাই সঁফুৰা আদি সজাব, গুণপান অৰ্চনী আদি প্ৰয়োজন হয়, ঠিক ভগৱন্তৰ পদকমল, পদপংকজন ভজনা কৰিবৰ কাৰণে তেওঁৰ একমাত্ৰ মানে উপাচাৰ কেইটা হ'ল তেওঁৰ গুণ, নাম, যশ, লীলা, চৰিত্ৰ। এতেকে আমি তেওঁক নাম গুণে যশেৰে আমি তেওঁৰ চৰণক ভজনা কৰিব লাগিব, তেওঁৰ গুণগান আমি গাব লাগিব, নামেৰে তেওঁৰ চৰণ ভজনা কৰাৰ চেষ্টা কৰিব লাগিব, সৰ্বক্ষণে তেওঁৰ চৰণতে মন প্ৰাণ দি নাম গুণ গাই মজি থাকিব লাগিব। সেইটো হৈছে মানে ভজনৰ ব্যৱস্থা। কাৰণ ইয়াত ভজৰ শব্দটো আছে জানিব, যেতিয়া এইখিনি মহিমাযুক্ত উপদেশ শৰণ ভজন লোৱাসকলৰ কাৰণেহে দিছে, নহ'লে আনে এইটো একদম গুৰুত্ব নিদিব, ওলাই দিব আন মানুহে। সেইকাৰণে মহাজন শব্দটো প্ৰয়োগ কৰিছে, কাৰণ আনৰ কাৰণে এইবোৰ কথা কোৱা হোৱা নাই, সাধাৰণ লোকৰ কাৰণে উপদেশখিনি আগতে দি গ'ল। এই মহিমাযুক্ত উপদেশখিনি আমাৰ ভকতসকলৰ কাৰণে, সাধুসকলৰ কাৰণে, গুণী জ্ঞানী লোকসকলৰ কাৰণে, যিজনে ইতিমধ্যে ভক্তি পথত শৰণ ভজন লৈ আগবাঢ়িবলৈ চেষ্টা কৰিছে, সেইসকলৰ কাৰণে এইবিলাক দৃঢ়তা আনিবৰ কাৰণে নামৰ মহিমা ব্যক্ত কৰিছে। আৰু তেওঁ মানে সেই ভজিলে তেওঁ কি হ'ব, তেওঁ আপোনো তৰিল, তেওঁ উদ্ধাৰ হ'ব, আৰু তেওঁ নিজৰ কুলটোকো তেওঁ উদ্ধাৰ কৰিব, তাৰে সেই জন্মটো সাফল হ'ল। আমি সংসাৰ জন্ম লাভ কৰিবলৈ আমি সাৰ্থকো হ'ব লাগিব, সফল হ'ব লাগিব। সফল আৰু সাৰ্থক এই দুটা নহ'লে আমাৰ জীৱন ধৰা মানে অসাৰ্থক হৈ যাব, অসফল হৈ যাব। কাৰণ প্ৰথম কথা, সাৰ্থক কেতিয়া হ'ব? আমি ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ আমি সাধন কৰিব লাগিব, অৰ্থাৎ ধৰ্ম কৰিব লাগিব, অৰ্থও লাগিব, কামও কৰিব লাগিব। যদি সংসাৰত আমি মানে আমাৰ চিন ৰাখি থৈ যাব নোৱাৰো, আমাৰ সাংসাৰিক চিনে হওক বা আমাৰ যিখিনি আমি গুণ জ্ঞান লাভ কৰোঁ, সেইখিনিও যদি আমি লোকৰ কাৰণে মানে লোকে তাকে আদৰ্শ হিচাপে লৈ কাম কৰিব পৰা অৱস্থাও যদি কৰি থৈ যাওঁ, তেতিয়াহ'লে আমি
জন্মটো সাৰ্থক নহ'ল আমাৰ। সাৰ্থক হ'ব লাগিব নহয়, তেতিয়াহে সাৰ্থক হ'ব। সফল হ'বতো নিজে হোৱাটো, সফল হ'ব নিজে যেতিয়া গতি পাব, পৰম গতি পাব। সেইকাৰণে সাৰ্থক আৰু সফল এই দুইটাই আমাৰ প্ৰয়োজন। সেইকাৰণে আমাৰ ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ সাধনৰ কথাটো বিদ্যাবিলাকত সেইকাৰণে কয়, কাৰণ চতুৰ্বৰ্গ সাধন কৰিবলৈ হ'লে মানে পানী গ্ৰহণ কৰিব লাগিব, পত্নী গ্ৰহণ কৰিব লাগিব, কাৰণ দুইজন মিলিহে চতুৰ্বৰ্গ সাধন মানে সাধন কৰিব পাৰিব। চতুৰ্বৰ্গ সাধনতে দুইটা কথা সোমাই আছে, এটা সাৰ্থকো হ'ব, প্ৰথম তিনিটা সাৰ্থক কয়, ধৰ্ম অৰ্থ কাম এইকেইটা সাৰ্থক হ'ব, আৰু শেষৰটোৱে সফল কৰিব। গতিকে সফল হ'বলৈ হ'লে গতি পাবই লাগিব, নিজক গতি সাধিব পাৰিব লাগিব। নিজক গতি সদায় নহয়, আপোনাৰ গোটেই কুলটো, আমাৰতো 21 পুৰুষ উদ্ধাৰ কৰে বুলি পলাদক কৈ গৈছে, যে মানে তোৰ নিচিনা য'ত বৈষ্ণৱ বা ভকত হ'ল, তাৰ 21 পুৰুষ কৰিলে উদ্ধাৰ। 21 পুৰুষ মানে কাৰ কাৰ কৰিলে? তেওঁ নিজৰ পিতৃ পিঢ়ি 14টা পিঢ়ি আৰু মাতৃৰ ফালৰ 7টা পিঢ়ি। সপিণ্ডতাত আপোনালোকে জানে যে 2টা কুলত থাকে, মাতৃ ফালৰ তেওঁ 7টা পিঢ়ি উদ্ধাৰ কৰিব, আৰু লগতে তেওঁ পিতৃক 14টা পিঢ়ি উদ্ধাৰ কৰিব পাৰিব। এইবুলি আমাৰ শাস্ত্ৰই বৰ্ণনা দিছে। আপোনালোকে গুৰুজনাই লিখিছে, ভাগৱততো আছে, ভগৱতী পদিবতো আছে, আপোনালোকে পাইছে যে কৃষ্ণৰ নামক যিজনে সুমৰে তাহাৰ পুৰুষ মানে আমাৰ জীৱাত্মাৰ কথা কৈছে। তাহাৰ পুৰুষ মানে নৰকৰ পৰা তেখনে স্বৰ্গত উঠয় দিব্য বিমানে। গতিকে তেওঁলোক নৰকত যদি পচি আছিল, তেতিয়া তেওঁলোক আকৌ দিব্য বিমানত আকৌ স্বৰ্গলৈ উঠি আহিব। আপোনালোকে গৰুড় পুৰাণ পঢ়িলে পাব, তাত হেনো আমাৰ যিসকলৰ পূৰ্ব পিতৃ পিতামহসকল আছে, তেওঁলোকে হেনো তেওঁলোকে মানে বৰ চিঞৰ বাখৰ কৰি থাকে যে আমি কেনেকৈ তৰিম। তাৰমানে তেওঁলোকে যেতিয়া তেওঁলোকৰ বংশত বৈষ্ণৱ পুত্ৰ জন্ম নহয়, তাবৎ ভ্ৰমন্তি পিতৰা পিণ্ড তৎপৰা যাৱৎ কুলে বিষ্ণু ভক্ত পুত্ৰ নৈ বুজায়। যেতিয়ালৈকে বিষ্ণু ভকত বা বৈষ্ণৱ বা ভকত তেওঁলোকৰ বংশত জন্ম নহয়, আদি যিমানবোৰ এই পুৰুষবোৰ আছে, পুৰুষ মানে সেই মতা মানুহবোৰক কোৱা নাই, তেওঁ সকলোকে কৈছে পুৰুষ মানে সেই জীৱাত্মা লিংগ দেহত যিটো আশ্ৰয় কৰি ভ্ৰমণ কৰি ফুৰে, সেই পুৰুষ শব্দতে এটা ঠাকুৰে সুকীয়া, সেইটো যুৱকক কয় পুৰুষ বুলিয়ে। গতিকে কিছুমান পুৰুষসকল হেনো তেওঁলোকে সংসাৰ চক্ৰত পিণ্ড বিচাৰি, পিণ্ড মানে ভকতৰ নাম পিণ্ড নামে মাত্ৰ লতি, ভকতে নামেহে দিব, নামেতে 5টা প্ৰাপ্ত বস্তু সোমাই আছে। 4 পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নাম মূলধাৰা। গতিকে ইয়াতে পঞ্চতত্ব বস্তু সোমাই আছে, যে 4 পুৰুষাৰ্থও সাধন কৰিব আৰু প্ৰকৃত গতি প্ৰদান কৰিব। সেইকাৰণে এই মানে কুল উদ্ধাৰ কৰাৰ একমাত্ৰ উপায় হৰিনাম বুলি ইয়াক কৈ গৈছে, যে তেওঁলোকে নৰকৰ পৰা তেওঁলোকে হেনো মানে কোনোবা এজনে যদি ঈশ্বৰৰ নাম লয়, তেওঁলোক নৰকৰ পৰা তেখনে স্বৰ্গত উঠয় দিব্য বিমানে। আকৌ তাত গৈ পেলাই স্বৰ্গত কি খাবলৈ পাব? দধি দুগ্ধ মধু ধাৰাই বহৈ পিতৃ হৈ পেট ভৰি তৰিলো বুলিয়া নাচয় অনেক আনন্দ কৰি। এতিয়া ইয়াতে ধাৰা শব্দটো প্ৰয়োগ কৰিছে। আপোনালোকে আমাৰ বহুতে ব্যাখ্যাকাৰসকলে কৈছে যে যাৰ পুত্ৰ সবেয়ত্য হৰিত শৰণলৈয়া, হৰিগুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলকপীয়া পিতৃগণে টিপিটি কপাৰে। ব্যাখ্যাকাৰসকলে এনেকৈ লিখিছে যে দধি দুগ্ধ ঘৃত মধু আৰু নদীৰ পানী খায়। আচলতে সেইটো শুদ্ধ নহয়। দধি দুগ্ধ ঘৃত মধুৰ লগত পানীটো ক'পা আহিব? গতিকে দধি দুগ্ধ ঘৃত মধু এইকেইটাতহে পৰে অমৃতত। গতিকে তাত পানীটো অহা নাই, খালি ধাৰাৰ লগতহে তুলনা কৰিছে। নদীৰ পানীৰ দৰে খাবলৈ পাব। নদীৰ পানী যেনেকৈ বৈ আহে, এই 4টা ধাৰাৰে দধি দুগ্ধ ঘৃত মধু 4টা ধাৰাৰে বৈ আহি তাত মানে কলকে তেওঁলোকে খাবলৈ পাব, অকণমান নহয়। সেই অৰ্থতহে ধাৰা শব্দটো কৰিছে। সেইকাৰণে ইয়াত ধাৰা শব্দটো আপোনালোকে হেৰিয়াত শুনিছে ভাগৱতত, যে দধি দুগ্ধ মধু ধাৰাৰে বহৈ পিতৃ পিয়ৈ পেট ভৰি আৰু তৰিলো বুলিয়া নাচয় অনেক আনন্দ কৰি। তেওঁলোকে যে পুত্ৰৰ কাৰণে তৰিলে, সেই পিতৃ পিতামহসকলে তেওঁলোকে হেনো তেনেকৈ তাত আনন্দ কৰে। পাছত পুত্ৰ সমে পাছে বৈকুণ্ঠক চলে চতুৰ্ভুজৰ ৰূপ ধৰি
কৃষ্ণ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা হৰি হৰি। এতেকে আমি গুৰুজনাই এয়া আমাক সুন্দৰভাৱে এইটো দি থৈ গৈছে। তাৰমানে আকৌ তেনেকে আপোনালোকৰ ভকতি প্ৰতিপদটো পাব। পিতৃ মাতৃ কলে যতেক পুৰুষ, মই যে কৈছিলো পিতৃকুলৰ ইমান মাতৃকুলৰ ইমান, পিতৃ মাতৃ কলে যতেক পুৰুষ নৰকত আছে পৰি, ঐত্য পুত্ৰই ভকতি কৰন্তে স্বৰ্গ কৰয় গতি। ঠিক কথাটো একেটাই। ইয়াত যেনিবা অকল পুৰুষৰ কথা কৈছে, তাত যেনিবা পিতৃ মাতৃ কুলত থকা সমস্ত পুৰুষৰ কথা কৈছে, যে সমস্ত পুৰুষক মানে তেওঁলোকে উদ্ধাৰ কৰিব পাৰিব। তাৰোপৰি আমাক আৰু এটা কথা আপোনালোকে পিছলৈৰ পৰা আপোনালোকে পাব, কাৰণ আমি এতিয়া ভাবিছো যে আমাক কৰিবৰ কাৰণে মানে আমাৰ পিণ্ড দিব লাগে, কিন্তু আমাৰ ইয়াত মানে কি কৈছে, পিছলৈ কৈছে যে মানে মূৰপিণ্ড হোৱাৰ পাছে ভজিলে ঈশ্বৰ, মূৰপিণ্ড হোৱাৰ পাছে ভজিলে ঈশ্বৰ। পুত্ৰ ভৰিলে পিণ্ড দিব লাগয় বাপৰ, কি মূৰপিণ্ড হোৱাই তেনে ভজিলে ঈশ্বৰ। এইদে বুলি পিছলৈ যাই কৈছে। এতিয়া পিছুটো ঈশ্বৰৰ অৱতাৰ হয়, তেওঁ কৈছে যে পুত্ৰসকলে বাপেকক পিণ্ড দিব লাগে, কিন্তু মোৰ আকৌ পিণ্ড হব সেইটোহে যদিহে ঈশ্বৰক ভজনা কৰে। ঈশ্বৰক ভজনা কৰিলে মোৰ পিণ্ড হব। আৰু এটা কৈছে, এটা আপোনালোকে শুনিছে যে পুত্ৰ হন্তে তৰে যদি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰ কতবে বুলি আছে মাত্ৰ। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ হন্তে পিতৃক পেলাবাই নৰকত। আৰু সেইটো উল্টা গতি হবলৈ আছে। আপুনি ধৰক এজন মানুহে অলপ ভাল কাম কৰিছিল, ঈশ্বৰ ভক্তি কৰিছিল, কৰি পেলাই তেওঁ অকণমান তেওঁক স্বৰ্গলৈ যাবলৈ পাইছিল, তেওঁ বৈকুণ্ঠলৈ নগল, কিন্তু স্বৰ্গলৈ গল। স্বৰ্গৰ পৰা স্খলন আছে, কিন্তু তেওঁ পুতেক যদি বেয়া, যদি বৈষ্ণৱ পুত্ৰ তেওঁ বংশত আহি পৰিল, যদি দুদান্ত হল, তেতিয়াহলে তেওঁ হেনো যিকণ পুণ্য কৰি পেলাই স্বৰ্গলৈ গৈছিলে, সেইখিনিও তেওঁ হেনো আকৌ স্বৰ্গৰ পৰা তললৈ নৰকলৈ পৰি যাব লাগিব। কিন্তু বাস্তৱ দৃষ্টিৰে যদি আপুনি চাই, এজন মানুহ যেনিবা ভাল শিক্ষক আছিল, গুণী জ্ঞানী আছিল, সকলোৱে যশস্যা কৰিছিল, তেওঁ লিখা মেলা কৰিছিল, সমাজত তেওঁ আদৰ্শ প্ৰচাৰ কৰিছিল, তাৰপাছত তেওঁ ঢুকাৰ পাছত তেওঁ যদি ল'ৰা এটা দুৰ্দান্ত হয়, চোৰ হয়, বদমাছ হয়, মদাহী হয়, গুণ্ডা হয়, তেতিয়া সেই ল'ৰাটো লগ পালে মানুহবিলাকে কি কব, এই ল'ৰাটো চোৱাচোন, তেওঁৰ বাপেক কিন্তু দেখাত বৰ সাধু মানুহ আছিল। আচলতে বাপেক দেখাই শুনাহে সাধু আছিলে, তেওঁ কিবা এটা গণ্ডগোল আছিলে, নহলে এনেকুৱা ল'ৰা তেওঁ কেলে হব। অৰ্থাৎ বাপেকৰ গুণ গৰিমা খিনিও পুতেকে শেষ কৰি পেলাই দিয়ে। সেইকাৰণে আমাক কৈছে যে পৰাপক্ষত আপুনি এটাই হওক ল'ৰা ছোৱালী, দুটাই বা এটাই হওক, তাতে সিহঁতক আমি সৎ কৰিব পাৰো। আমি ধনবান পাৱাৰ ক্ষমতাযুক্ত মানুহ গঢ়িবলৈ চেষ্টা কৰিব নালাগে। আমাৰ ল'ৰা ছোৱালী বিলাক আমি ধনবান হওক, ক্ষমতাশীল হওক, উচ্চ পদত থাকক, এই ধান্দাটো কৰিলে আপুনি সৎটো নাপাব। গতিকে সৎ সন্ততি লাভ কৰিবলৈ হলে, সাধু সন্ততি লাভ কৰিবলৈ হলে তেওঁলোকক ভক্তি মাৰ্গৰ জ্ঞান দিব লাগিব, তেতিয়াহে আপোনাৰ কামত আহিব, নহলে আপোনাৰ কামত নাহে। কাৰণ ধনবোৰ আপোনাৰ কামত নাহে নহয়, কিবা বহুত ধৰণে ঘটিলে উচ্চ পদে পালে একো কাম নিদিয়ে। কিন্তু ভকতি যদি কৰে, তেতিয়া কিন্তু আপোনাক কিন্তু ওপৰলৈ পঠোৱাত সেই কিন্তু সহায় কৰিব। সেইকাৰণে আমি সৎ নিষ্ঠাবান পবিত্ৰ হৃদয়ৰ ভক্তিপৰায়ণ সতিশান্ততি হোৱাৰ চেষ্টা কৰিব লাগে। তাৰ প্ৰয়াস আমি গৰ্ভত স্থিত সন্তানৰ পৰা আৰম্ভ কৰিব লাগিব। সেইখিনি চেষ্টা কৰিলেহে তেনেকুৱা সন্তানৰ আমি পিতৃ হব পাৰিম। সেইকাৰণে তেওঁ কুলো উদ্ধাৰ কৰিব পাৰিব বুলি কৈছে, শাস্ত্ৰই কৈছে। নিজেতো উদ্ধাৰ কৰিবই, আনকি তেওঁৰ মানে 21 পুৰুষ কুল মানে তেওঁ আগৰ পূৰ্বপুৰুষসকলক ইয়াত কুল বুলি ইয়াত এইটো পদত কৈছে। গতিকে সমস্তকে তেওঁ উদ্ধাৰ কৰিব পাৰিব। সেইজন্য জন্ম খামফল, তেওঁ নিজৰ জন্ম খামফল হ'ল, কাৰণ তেওঁ নিজেও উতৰিলে আৰু কোতৰালে। আমাৰ ইয়াৰ মহাপুৰুষ মাধৱদেৱে লিখিছেনে, তাৰা সবে ধন্য, তাৰা সবে পূজ্য, তাৰা সে সুহৃদ ধন, কলি যুগে হৰি আনকো বোলাও আপুনি কৰে কীৰ্তন। গতিকে তেওঁ নিজেও ধন্য হ'ল, তেওঁ নিজৰ জীৱনো সম্ফল কৰিলে, তেওঁ মানে এই নৰকত পচি থকা সমস্ত তেওঁ পূৰ্বপুৰুষসকলক উদ্ধাৰ কৰিলে। ভগীৰথে আপুনি চাওকচোন, সগৰ বংশটো গোটেইটো শেষ হৈ গৈছিল। গতিকে সেই মানে ভগীৰথে সেই গোটেই বংশটোক উদ্ধাৰ কৰিবৰ কাৰণে গংগাৰ ওচৰত তুতি মিনতি কৰি গংগাক নমাই আনি গোটেই বংশটো উদ্ধাৰ কৰিলে। সগৰৰ নাম এতিয়া যেতিয়ালৈকে বিশ্বখন থাকিব, তেতিয়াহ'লে কি কয় ভগীৰথৰ নাম তেতিয়ালৈ থাকিব। সেইকাৰণে গংগাখনৰ নামেই দি দিয়া হ'ল ভগীৰথী গংগা। এতিয়া যেনেকৈ আপোনাৰ ভাগৱতী বুলি মানে পাতাল গংগাক কয়, মন্দাকিনী বুলি স্বৰ্গখনক কয়, কিন্তু আমাৰ পৃথিৱীত যিখন গংগা আছে সেইখনৰ নাম সেইকাৰণে দিয়া হৈছে ভগীৰথী গংগা, ভগীৰথী। কাৰণ ভগীৰথে আনিছে কাৰণে ভগীৰথী নাম পালে। সেই নামটো সদায়
থাকি গ'ল। সেই যে তেওঁ ইমান সৎ কাম এটা কৰিছিলে, মানে তেওঁ পূৰ্বপুৰুষসকলৰ উদ্ধাৰৰ কাৰণে। এতিয়া আপুনি একো কষ্ট কৰিব নালাগে, আপুনি কোনো গংগাৰে নৈ বোৱাব দৰকাৰ নাই, অন্য কিবা প্ৰকাণ্ড আপোনাৰ পূৰ্বপুৰুষৰ পিতৃ মাতৃৰ কাৰণে আপুনি ডাঙৰ ডাঙৰ কিবা বিল্ডিং বনাই দান বৰঙণি দি তেওঁলোকক যশস্যা বঢ়াবৰ কাৰণে বা তেওঁলোকৰ মূৰ্তি বনাই আপুনি একো কৰিব নালাগে। সেইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই। খালি আপুনি ঈশ্বৰৰ নাম লওক সৎভাৱে, শুদ্ধভাৱে, তেতিয়া লগে লগে আপুনিও উতৰিব, পূৰ্বপুৰুষসকল তেওঁলোকে তাতহে আনন্দ পাব। ইয়াত কোনোবাই বাপেকৰ বা মাকৰ কোনোবা ডাকৰ মূৰ্তি এটা বনাই সোণৰে বোলক ৰূপৰ বনাই যদি মানুহৰ যশস্যা বৃদ্ধি কৰিব বিচাৰিছে, তাৰ পৰা সেইজনৰ কল্যাণ নহয়। যিজন পৰলোকলৈ গ'ল কেতিয়াও কল্যাণ নহয়। তেওঁ খঙে উঠিব, তাক নকৰি তহঁতি মোক ঈশ্বৰৰ নাম কেলৈ লোৱা নাই? ঈশ্বৰৰ নাম লোৱা হলে ময়ো ইয়াত পৰলোকত শান্তিয়ে থাকিব পাৰিলোহেঁতেন। সেইকাৰণে প্ৰকৃত পুত্ৰসকলে পূৰ্বপুৰুষসকলক সন্তোষিত কৰিবৰ কাৰণে ঈশ্বৰৰ নামহে ল'ব লাগিব। ঈশ্বৰৰ নাম ললেহে তেওঁলোক নিজে নিজে ইয়াত বাৰ বছৰকে বছৰকে শ্ৰাদ্ধ পাতি থাকিলে, ডাঙৰ ডাঙৰ সকাম পাতি থাকিলে পিতৃ পিতামহসকল সন্তুষ্ট নহয়। পুত্ৰসকলে যদি ঈশ্বৰৰ নাম শ্ৰদ্ধাৰে লয়, ভকতৰ সংগত যদি ঈশ্বৰৰ নাম গুণ গায়, তেতিয়া পিতৃসকল নিজেই নিজে হেনো সন্তুষ্ট হৈ পৰিব। গতিকে তেওঁ কুলক উদ্ধাৰ কৰিব পাৰে বুলি কৈছে। বৰ গুৰুত্বপূৰ্ণ ঘোষাৰেদি এনেকে আমাৰ সাধু সমস্তক, সজ্জনসকলক, ভকতসকলক কৈছে যে আমি শুদ্ধভাৱে একান্ত চিত্তে ভগৱন্তৰ চৰণতে কায় বাক্য মন সমৰ্পণ কৰি ভগৱন্তৰ চৰণ কমল আমি নিৰন্তৰ ভজনা কৰাৰ প্ৰয়াস কৰিব লাগিব। কৰিলে আমাৰ নিজৰটো কল্যাণ হবই খাটাং, আমাৰ জীৱনটো সাৰ্থক আৰু সফল হবই, এইটো খাটাঙেই। লগতে আমাৰ যিমান সকল লোক নৰকতো পচি আছে যদি, বা তেওঁলোক যদি নৰকগামী হৈ আছে বা অন্য ঠাইতো আছে, কৰ্মফল ভোগীও আছে, তেওঁলোকৰো সদ্গতি লাভ হব, অৰ্থাৎ তেওঁলোকৰো উদ্ধাৰ হব বুলি এই বাক্যশাৰীত কৈছে। সেইকাৰণে আমি ভগৱন্তৰ চৰণ পদ্মত সৰ্বক্ষণে ভজি থকাৰ প্ৰয়াস কৰিব লাগে। কৃষ্ণ।